চিচিবৰগাঁৱত লাখপতি বাইদেউ আঁচনিৰ চেক বিতৰণত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ। বঞ্চিত শতাধিক মহিলাই উত্তাল কৰিলে চিচিবৰগাঁও ৰাজ্যিক জীৱিকা অভিযান মিশ্ৰণৰ কাৰ্যালয়। অসম চৰকাৰৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনৰ আত্মসহায়ক গোটৰ মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে গ্ৰহণ কৰা লাখপতি বাইদেউ আঁচনিৰ চেকসমূহ বিতৰণৰ ক্ষেত্ৰত চিচিবৰগাঁও পঞ্চায়তত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। যোৱা শুক্ৰবাৰে মুখ্যমন্ত্ৰীয়ে নিজে আহি মুঠ ৩২,৮৬০ গৰাকী মহিলাক ১০,০০০ টকীয়া চেক প্ৰদান কৰে। কিন্তু আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ বঞ্চিত মহিলাই। অভিযোগ অনুসৰি বহু ক্ষেত্ৰত গোটৰ সদস্যাক বঞ্চিত কৰি অবৈধভাৱে আন মহিলাৰ নাম অন্তৰ্ভুক্ত কৰি চেক প্ৰদান কৰা হৈছে। ফলত জাঙুৰ খাই উঠিছে চক্ৰান্তত বলি হোৱা বঞ্চিত মহিলাসকল। আজি তেনে শতাধিক বঞ্চিত মহিলাই অসম ৰাজ্যিক জীৱিকা অভিযান মিশ্ৰণৰ চিচিবৰগাঁও খণ্ডৰ কাৰ্যালয়ত উপস্থিত হৈ ন্যায়ৰ দাবীত উত্তাল কৰি তোলে পৰিৱেশ। অনিয়ম সংঘটিত কৰি বঞ্চিত কৰা মহিলাসকলক আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ লগতে সমগ্ৰ বিষয়টোৰ উচিত তদন্তৰ দাবী জনায়। আমি মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হ'লোঁ। কি কাৰণে বঞ্চিত হ'লোঁ সেইটোকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে আমি গাঁওবুঢ়া পৰ্যায়লৈকে এপ্ৰুভ হ'লোঁ। CLFও আমাক এপ্ৰুভ কৰিলে। তাৰপিছত আমি কমিটিয়ে ৰিজেক্ট কৰিলে বুলি আমি এতিয়া জানিবলৈ পাইছোঁ। কমিটি মানে ভোট কমিটি বুলি ক'লে তেওঁলোকে। ভোট কমিটি নাজানো আৰু ভোট কমিটিয়ে ৰিজেক্ট কৰিলে বুলি ক'লে। আমি এতিয়া ইমান সবিশেষ নাজানো, কিন্তু অফিচলৈ আমি সেইটোৱে গম পালোঁ আহি পিনে যে কমিটিয়ে ৰিজেক্ট কৰিলে বুলি। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াটো এইটো কোৱা নাই যে এওঁ পাব লাগে তেওঁ পাব লাগে, চবেই পাব লাগে বুলি কৈছিলে। আমি সেই হিচাপতে গছ পুলি ৰোপণ কৰিছিলোঁ, যি কৰিব লাগিছিলে গোটেইখিনি আমি পৰ্যায়ক্ৰমে কৰি গৈছিলোঁ। তাৰপিছত আমি কিয় বঞ্চিত হ'লোঁ? আমাৰ 10গৰাকীৰ ভিতৰত মানে 8গৰাকীয়ে পালে 2গৰাকী বাদ পৰিব। আমাৰ 11গৰাকীৰ ভিতৰত 9গৰাকীয়ে বাদ পৰিছে। আপোনালোক কোন গোট হয়? আমাৰ গাগৰি গোট। ক'ত হয় ঘৰ? থাকি যোৱাখিনি আমাক এতিয়া দিব লাগে। ক'তনো কি ব্যৱস্থা কৰিলে? আমাকতো চবে গছ পুলি 3বাৰকে ৰোৱালে। জীৱিকা সখী আমাৰ পৰা 200-300কে পইচাও তুলি লৈছে। হয় নেকি? লৈ আমিতো তেনেকে দি পিনে চবকে দিছো ন। তেওঁ পাম বুলিতো চবে লৈছিলো। পইচা কিয় দিছিলে? পইচা কিয় মানে বোলে পইচা আছে চিগনেচাৰ কাৰণে, গছ পুলিৰ কাৰণে বোলে 20 টকা চিগনেচাৰ কাৰণেও লাগে বোলে। আমিতো প্ৰথমতে 200কে ল'লে বাৰু আমাৰ পৰা। লৈ মেলি মানে জমা কৰিলে তেতিয়াই পাবি, গোটেই 10জনীলৈ আহিব বোলে। ফৰ্মটো আমাক 10জনী বুলিয়ে কৰি চবকে দিছিলে ন। এতিয়াতো 5জনী বুলি ভাগ পোৱা নাছিলে। আমাৰ গোটৰ মৰমী গোটৰ 6খন গাঁও 10জনীৰ ভিতৰত 10জনী আকৌ বেলেগ এগৰাকী গোটত ভৰাই দিলে। কোনে ভৰাই দিলে? বাদ পেলাই দিছে। কোনে ভৰালে? কমিটিয়ে ভৰাইছে বুলি কৈছে। এতিয়া আপুনি গম নাপায় নেকি? আমি গম নাপালো। গোটৰ কোনেও গম নাপায়। আমাৰ নিজৰ গোটৰ মই এটি 10জনী, আমাৰ 10জনী গমেই নাপাওঁ। মেচু লখিমী জনকল্যাণ গোট আমাৰ 10গৰাকীও 8গৰাকীও আহিলে, 2গৰাকীও নাহিলে। সেইকাৰণে নাহিলে সেইটো গাঁওবুঢ়া যেতিয়া ফটো মাৰিছিলে গোট বনাই তেতিয়ালৈকে আমি আছিলোঁ। তাৰ 5 বছৰ এতিয়া অফিচলৈ আহি জানিলোঁ যে এইবোৰ কি কমিটি মানুহে কাটিলে কি ওলালে সেইবোৰ কোন কমিটি মানুহে নাজানো ন। এতিয়া কোন কমিটি আমি ভাবিছোঁ ভিঅ CRP সেইবিলাকে কৰিছে বুলি ধৰি লৈছোঁ আৰু। গোটত 10গৰাকী আছিলে। 10গৰাকী থকাৰ পাছত প্ৰথম যেতিয়া লিষ্ট আহিছিলে, লিষ্ট আহোঁতে 6গৰাকী আহিলে। 6গৰাকী অহাৰ পিছত একেগৰাকী নাহিলে। আমি মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে গোটেইখিনি আমি গোটৰ মানুহ কি কাৰণে হয়? স্বাৱলম্বী হ'বৰ কাৰণে আমাৰ গোটক তেওঁ পইচা দিছে। কিন্তু কাৰোবাক মাহীমাৰ চকুৰে, কাৰোবাক মানে সঁচামাৰ চকুৰে কিয় চাব লাগে? তেওঁলোকে গোটেইখিনি সবল হ'ব লাগে, সমান চকুৰে চাব লাগে। আমাক মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে নাৰী সবল হ'ব লাগে। নাৰীক মুঠতে তেওঁ কিবা এটা বস্তু পুহি কিবা এটা কৰিবৰ কাৰণে ঘৰখনক তেওঁ দিছে। সেইকাৰণে তেওঁক অনুৰোধ কৰিছোঁ, তেওঁ দিয়ক। আমাক যিখিনি মানুহ আমি নাপালোঁ, থাকি গৈছোঁ, বাদ পৰি গৈছোঁ, তেওঁলোকে আমাক কিবা এটা তেওঁ কৰি দিয়ক। আমাৰ আইলখী গোটটো 10জনী আছিলোঁ গোটটো। এতিয়া 10জনী 9জনী আহিলে মোৰ নাহিলে। মোৰ নামত বেলেগ এজনী সোমাই বেলেগত চেকাইছে। কেনেকে সোমালে আপোনাৰ নামত? কেনেকে জানিম? কেনেকে এতিয়া আহিলতে জানো, কোৱাৰ কলতহে জানো, নহ'লে নাজানো নহয়।